হেল্ল' গাইজ, কি কৰি আছোঁ? আজি আকৌ এটা মই নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি কৰিছে আপোনালোকে? পইচা ভাল নাই? আজিতো বহুত টাইম হ'ল, 9:12 বাজিল। পানী খালে নাই? আজি আপোনালোকে খানা কিহেদি খালে জনাবচোন এবাৰ, জানিম বাৰু। আপোনালোকে চাই থাকিব, কিবা যদি ভুল হয় মাফ কৰি দিব আৰু কাৰণ কি নতুনকৈ বনাইছোঁ, কিবা ভুল হ'ব পাৰে, কিন্তু মানে মাফ কৰি দিব আৰু আপোনালোকে। গাইজ, মই য'ত ডিউটি কৰোঁ তাত এটা বহুত ধুনীয়া এটা মন্দিৰ এটা আছে। মই য'ত দেখাওঁ আপোনালোকে চাবচোন। গাইজ, বাহিৰত ধুনীয়া মহ সোমাইছে। মহৰ কাৰণে মই থাকিব নোৱাৰি, সেইকাৰণে ভিতৰত আহিছোঁ। বনাই বহি থাকিম, বাছ বহি কিনে আৰু মোবাইল চাই থাকিম। কি কৰিম, উপায়তো নাই, কৰিবই লাগিব। তো বাহিৰত বেলেগ একো নাই, খালি ধুনীয়া মহ, খালি মহৰ কাৰণে বহুত অশান্তি লাগে। মই ৰাতি ডিউটি কৰিলে মোৰ টোপনি নামাৰিলেও হয়, মোৰ টোপনি মানে হেৰি নাই, কিন্তু মোৰ মহৰ যোনটো কামৰ সহ্য নহয়। একদম বনাই লৈছোঁ, এখনত বহিম, এখনত ভৰি দি পেলাই বহি থাকিম, টেনশ্যন নাই আৰু। কাৰণ বাহিৰৰ মহৰ কামত সহ্য কৰিব নোৱাৰি, কাৰণ বেমাৰ হৈ যাব হ'লে মহৰ কাম শেষ হয়। সেইকাৰণে যাতে পৰা বহি থাকিম আৰু সেইকাৰণে মই ৰেডি কৰি লৈছোঁ। তাৰপৰা আহিলোঁ, এতিয়া বহি থাকিম আৰু মাজে মাজে ওলাই যাম, চাম, বাছ সেইখিনিয়ে আৰু বেলেগ একো নাই। গাইজ, ডিউটি কৰি লাগিছে, কিবা খাব আনিছোঁ, খাই লওঁ। গাইজ, মই এটা কথা কালি কৈছোঁ আৰু আজিও কওঁ, মানে কি মই নতুনকৈ বনোৱা আৰম্ভ কৰিছোঁ। তাৰ কাৰণে মোৰ কিবা কথা এটা কোৱাত ভুলো হ'ব পাৰে, বা মানে ভুল হ'ব পাৰে দেই, কাৰণ বেলেগ ব্লগ যেনেকৈ বনাই মই এনেকৈ বনাব নাজানো মই, কাৰণ মই নতুনকৈ আৰম্ভ কৰিছোঁ। তাৰ কাৰণে কিবা অলপ ভুল হ'ব পাৰে, খালি কথা কোৱাত বা ভিডিঅ'টোত সেই কৰাত, কেমেৰা ফালে চাওঁতে বা বেলেগ ফালে চাওঁতে কিবা ভুল হ'ব পাৰে, মাফ কৰিব আৰু। কাৰণ কি নতুন যাতে আৰু এনেকৈ আপোনাক কিয় ভুল হ'লে আপোনালোকে এইটো কৈ দিয়ে, সেনেকৈ জনা হ'ম, সেনেকৈ যদি আপোনাক আগবঢ়াই যাব পাৰিম, খালি ছাপোৰ্ট কৰিব আৰু বাছ, এইটোৱে আৰু বেলেগ একো নাই। হেল্ল' গাইজ, অলপ ওলাইছোঁ, অকণমান বঢ়িয়া ঠাণ্ডা ঠাণ্ডা হাৱা দি আছে, ভাল লাগিছে। মানে কি মহৰ কাৰণে সোমাই থকা যায়, কিন্তু গৰম লাগে অকণমান। ওলাই আহিলোঁ, হাৱা দিছে, কি মজা লাগি আছে, বিৰাট মজা লাগিছে, ঠাণ্ডা হাৱাটো আহিছে কাৰণে। একচুৱেলি পুৱা এই ঠাণ্ডা হাৱাটো ভাল পাওঁ, হাৱাটো ভাল পাওঁ মানে, সেইকাৰণে হাৱাটো ভাল লাগিছে আৰু তাৰ কাৰণে অলপ হাৱা খাই আছোঁ। আৰু হাৱাটো আহিলে ভাল, মানে মহটো নাহে, মহটো কেনেকৈ থাকিব পাৰি, যদি হাৱা নহ'লে ইমান টাইম খাৰা কৰা ইমান সহজ নহয়, বহুত অশান্তি ৰাতি মহৰ কাৰণে। গুড মৰ্ণিং গাইজ, আপোনালোকে উঠিল নে নাই? মই মানে কি ডিউটিৰ পৰা এতিয়া হেৰি আহিছোঁ, এতিয়া মানে ওলাই ব্লগটো বনোৱা নাছিলোঁ, তাৰ কাৰণে এতিয়া মই বনাই আছোঁ আৰু এতিয়া মই ঘৰলৈকে আহি আছোঁ। এতিয়া ঘৰ পাম আৰু গা চা ভাল লগা নাই, মানে সেইকাৰণে বহা নাছিলোঁ, ভৰি চৰি বিষাই আছে। এতিয়া যাই কাৰণে পূৰা শুব লাগিব আৰু মই সেইকাৰণে ঘৰ পালোঁ। এতিয়া ঘৰত সোমাম, এতিয়া আজিৰ কাৰণে ব্লগটো বাই বাই।